কলকাতাৰ বতাহত ভাহিছে ধৰ্ষিত চিকিৎসকৰ কান্দোন মমতা বেনাৰ্জীয়ে দিব পৰা নাই ন্যায় আমাৰ দেশত বৰ্তমান নাৰী এতিয়া কিমান সুৰক্ষিত আৰু কিমান সুৰক্ষিত হৈ আছে আৰু ভৱিষ্যতে সুৰক্ষিত হ'বনে আৰু এটা এটাকৈ ইটোৰ পিছত সিটো নাৰকীয় নিসংগ অত্যাচাৰৰ বলি হ'ব লগা হৈছে ধৰ্ষণৰ বলি হ'ব লগা হৈছে আৰু এই ধৰ্ষণ কেতিয়া নাইকিয়া হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল ময়ূৰপংখী চেনেলৰ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিশ্চয় আপোনালোকে গম পাইছে এই ঘটনা ক'ত সংঘটিত হৈছে আৰু আমাৰ সঁচাকে নাৰী হোৱাটোৱে ভুল আছিল নেকি নাৰীৰ জীৱনত কোনো সুৰক্ষা নথকা আজিৰ দিনত হ'বলৈ লৈছে আৰু দেশৰ আইন কানুন আতৰি গৈছে নাৰীৰ সুৰক্ষা দিব নোৱাৰা হৈছে আৰু আজি যি এই কলিকতাত সংঘটিত হ'বলৈ পালে সেই গৰাকী ছোৱালী আৰু সেই তেনেকুৱা কিমান হৈ থাকিব আমাৰ এই অসমখনত কোনো অস্তিত্ব নাইকিয়া হৈ গৈছে যি নেকি নাৰীক সন্মান কৰিবলৈ শিকিব লাগে নাৰীৰ কোনো অস্তিত্বই নাই আজিৰ দিনত আজিও হৈ গ'ল কলিকতাত যিটো নাৰকীয় ঘটনা সংঘটিত হ'ল এই ঘটনাত যি গৰাকী আজি ছোৱালী মৃত্যুমুখলৈ ঠেলি দিব লগা হ'ল কি এতিয়া সেই চিকিৎসক মহাবিদ্যালয়খন বন্ধ কৰিবলৈ আদেশ আহিছে আৰু তেনেস্থলত আজিৰ নাৰীৰ সুৰক্ষা ক'ত যদি বাহিৰত থাকোঁতেও বা ভিতৰত থাকোঁতেও যদি অকলে থাকিব নোৱাৰা হয় তেন্তে হ'লে এনেকুৱা নাৰকীয় পাশবিক যদি অত্যাচাৰৰ বলি হ'ব লগা হয় সুৰক্ষা ক'ত থাকিলে আৰু এই ঘটনাটো বাৰু আপোনালোকে নিশ্চয় গম পাইছে কলিকতাত যিটো ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাৰ পৰা বহুতেই দুখ লাগিছে আৰু সকলো নাৰী চিকিৎসকসকলে নিজৰ দেহাটোৰ কথা চিন্তা কৰি এতিয়া ধৰ্ণা দিবলৈ কাৰ্যসূচী আৰম্ভ কৰিব লগা হৈছে নিজৰ জীৱনটো বচাবৰ কাৰণে আৰু বলক তেনেহ'লে আপোনালোকক মই ভিডিঅ'টো অকণমান দেখাব বিচাৰোঁ কেনেকৈ ক'ত কি অৱস্থাৰ পৰিস্থিতি হৈ গ'ল এই কলিকতাৰ ঘটনাটোৱে আজি সংঘটিত কৰিলে ঘটনা আজিও সেই দুখ পাহৰিব পৰা নাই আৰু কলিকতা হেন ঠাইত মমতা বেনাৰ্জীয়ে এতিয়াও কোনো ন্যায় দিব পৰা নাই এগৰাকী ছোৱালী চিকিৎসকৰ হাততে ধৰ্ষণৰ বলি হ'ব লগা হ'ল নীৰৱে হেৰাই গৈছে নাৰীৰ আৰ্তনাদ নাৰী হৈ জন্ম লোৱাটো দোষ অপৰাধ নে জীৱনৰ ভুল পৰিণতি দেৱী বন্দনাৰে আশীষ লোৱা কলকাতাত আজি লাঞ্ছিত নাৰী এতিয়া কলকাতা জ্বলিছে কলকাতাৰ বতাহত ভাহিছে ধৰ্ষিত চিকিৎসকৰ কান্দোন মমতা বেনাৰ্জীয়ে দিব পৰা নাই ন্যায় লিখিবলৈ অথবা ক'বলৈ ভাষা নাই একোগৰাকী নাৰীৰ মৰ্মন্তত পৰিণতিয়ে কৰি তোলে স্তব্ধ নিৰ্বাক নিষ্পদ বেটি বচাও দৰে ৰাজনৈতিক শ্লোগানৰ প্ৰতিধ্বনিৰ মাজত নীৰৱে হেৰাই গৈছে নাৰীৰ আৰ্তনাদ অথবা বুকু হেঁচি ধৰা যন্ত্ৰণাৰ নভুতা চিঞৰ কিয় হয় এনে কিয় বাৰে বাৰে আমাৰ মাজৰ পৰা সন্তৰ্পদে হেৰাই যায় কোনোবা নিৰ্ভয়া অথবা কোনোবা অভয়া এই দেশমাতৃৰ কোলাত নাৰী হৈ জন্ম লোৱাটো দোষ অপৰাধ নে জীৱনৰ ভুল পৰিণতি নাৰী সত্তাক অনুভৱ কৰিব নোৱাৰা একাংশ জিঘাংশ মনোবৃত্তিৰ মানুহৰ বাবেই অভয়াৰ দৰে যুৱতীয়ে সমৰ্পণ কৰিব লাগে জীৱন কেতিয়া মৰ্মান্তিক বিষাদগাথা অনেক সপোন লৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ আহিছিল তেওঁ দুচকুত হেজাৰ সপোনৰ অগতেবা কলকাতাৰ আৰজিকৰ মেডিকেল কলেজৰ সেই ছাত্ৰীগৰাকীয়ে সপোনতো ভবা নাছিল যে তেওঁৰ বাবে ৰৈ আছে বাক নখৰা চোৰ কামনা চৰিতাৰ্থ কৰি আসুৰিত তৃপ্তি ল'ব খোজা মানুহৰূপী কেইটামান পিশাচ অভয়া কলকাতাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীক চৰম অপকৰ্ম আৰু তাৰ পাছত হত্যা কৰা ঘটনাই এতিয়া উন্মোচিত কৰিলে গা নোম শিয়ৰি উঠা কিছুমান শিহৰণকাৰী তথ্য
অভয়াৰ মৃত্যুৰ পাছত কলকাতা জ্বলিছে কলকাতাৰ ছোৱালী যুৱতী মহিলা এতিয়া দিনে নিশাই ৰাজপথত অকল কলকাতাই নহয় এই জুইৰ উত্তাপ এতিয়া দেশৰ আন প্ৰান্তলৈও বিয়পিছে গুৱাহাটী মেডিকেল কলেজৰ ছাত্ৰীসকলেও কৰিছে প্ৰতিবাদ উল্লেখ্য যে মহিলা চিকিৎসকগৰাকীৰ এই গোচৰত কলকাতা আৰক্ষীৰ ভূমিকা আৰম্ভণিৰে পৰা সন্দেহজনক বুলি উঠিছে অভিযোগ টিএমচি চৰকাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে দেখি থকাৰ দৰে নহয় কথাবোৰ চিকিৎসা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া তথ্য দুগুণ আচৰিত যাৰ জৰিয়তে যৌনতা আৰু ড্ৰাগছৰ কলা অধ্যায়ো পোহৰ আহিছে কোৱা হৈছে যে তদন্ত সঠিকভাৱে কৰিলে চিকিৎসা মহাবিদ্যালয়খনৰ সন্দৰ্ভত বহু গোপন তথ্য ফাদিল হ'ব পাৰে জানিব পৰা মতে এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে 19 জন লোক এই হাই প্ৰফাইল ছেক্স আৰু ড্ৰাগছৰ নেক্সাছত টিএমচিৰ এজন নেতাৰ হাত আছে বুলি দাবী উত্থাপন কৰা হৈছে আজি কলকাতা উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্ভত কৰে মন্তব্য এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি আদালতে ৰাজ্য চৰকাৰক সমালোচনা কৰে আদালতে মেডিকেল কলেজখন বন্ধ কৰা হ'ব বুলি উল্লেখ কৰিছে চিকিৎসালয়খনত উপস্থিত থকা ৰোগীসকলক আন কোনোবা চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ কথাৰো ঘোষণা কৰিলে আদালতে কলকাতাৰ এই নাৰকীয় ঘটনাৰ আন কিছু মানৱীয় দিশৰ প্ৰতিও যেন চৰম ভ্ৰকুটি পশ্চিমবংগ সেইখন ৰাজ্য য'ত অতি উলহ মালহেৰে উদযাপন কৰা হয় দুৰ্গা পূজা পশ্চিমবংগৰ দুৰ্গা পূজাৰ আছে বিশ্বজোৰা খ্যাতি প্ৰসিদ্ধি দেৱী বন্দনাৰে আশীষ লোৱা কলকাতাত আজি লাঞ্ছিতা হ'ল নাৰী পূজা চলা কলকাতাত এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে যুৱতী অথবা মহিলাসকল ঐতিহাসিকভাৱেই দুৰ্গা পূজাক লৈ কলকাতাৰ আছে নিজা ঐতিহ্য আৰু পৰম্পৰা নাৰীক সন্মান কৰা বুলি এটা বিশেষ পৰিস্থিতি থকা এই চহৰখনত কি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল সেয়া সপোনৰ অগোচৰ নাৰী বন্দনা চলা কলকাতাত নাৰীৰেই এনে দুৰ্দশা আৰু কৰুণ পৰিণতিয়ে বহু কথা নতুনকৈ ভবাৰ অৱকাশ দিছে নতুন নাৰীসকল আৰু এনেদৰে কলকাতাৰ বতাহত এতিয়া ভাহিছে ধৰ্ষিতা চিকিৎসকৰ কাণ মমতা বেনাৰ্জীয়ে কেতিয়া ন্যায় দিব সেয়া হ'ব যথা সময়ত লক্ষণীয় এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি শুকুৰবাৰৰ বিশেষ অনুষ্ঠান মানুহৰ মাজে মাজে আজিৰ এই প্ৰতিবেদন আগবঢ়ালোঁ আপোনালোকৰ মতামত জনাব পাৰে আমাক কমেণ্ট বক্সত নিউজ এক্সপৰ্ট প্ৰাগ নিউজ ডিজিটেল